পালো তোমাৰ ছবি ধৰা দিলা ভুৱনে আহি ইয়াৰ গুণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা দুৱাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে বহুদিনৰে আপোন নিজানৰ গান হেৰি হ'ব ভাবো তোমাৰ বুকু। নমস্কাৰ, আমি সৰু গ্ৰুপ এটা আহি বৰ্তমান কেদাৰনাথত আছোঁহি। কেদাৰনাথত তীৰ্থ ভ্ৰমণ কৰিবলৈ আহোঁতেই অহাৰ কিছুদিনৰ আগতে যিটো আমি পৰিকল্পনা কৰিছিলোঁ, পৰিকল্পনা কৰাৰ কিছুদিনৰ আগতে আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ তেখেতৰ সৈতে কি হ'ল আমি সকলোৱে জানোৱেই। গতিকে আমি আহোঁতে এটা সিদ্ধান্ত লৈছিলোঁ যে যিহেতু তেখেত ঈশ্বৰ পুত্ৰ, তেখেতৰ বহুতো শিৱৰ মহাদেৱৰ তাতো আছে, গতিকে তেখেতৰ বাবে আমি ইয়াতো কিবা এটা কৰিম। মায়াবিনী কেদাৰনাথতো বাজিব। দেখা পালো তোমাৰ ছবি ধৰা দিলা ভুৱনে আহি ইয়াৰ গুণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা দুৱাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে বহুদিনৰে আপোন নিজানৰ গান হেৰি হ'ব ভাবো তোমাৰ বুকু। নমস্কাৰ, আমি সৰু গ্ৰুপ এটা আহি বৰ্তমান কেদাৰনাথত আছোঁহি। কেদাৰনাথত তীৰ্থ ভ্ৰমণ কৰিবলৈ আহোঁতেই অহাৰ কিছুদিনৰ আগতে যিটো আমি পৰিকল্পনা কৰিছিলোঁ, পৰিকল্পনা কৰাৰ কিছুদিনৰ আগতে আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ তেখেতৰ সৈতে কি হ'ল আমি সকলোৱে জানোৱেই। গতিকে আমি আহোঁতে এটা সিদ্ধান্ত লৈছিলোঁ যে যিহেতু তেখেত ঈশ্বৰ পুত্ৰ, তেখেতৰ বহুতো শিৱৰ মহাদেৱৰ তাতো আছে, গতিকে তেখেতৰ বাবে আমি ইয়াতো কিবা এটা কৰিম। মায়াবিনী কেদাৰনাথতো বাজিব।